ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 23 তাৰিখ, বাৰ হ'ব বৃহস্পতিবাৰ, অসমীয়া জেঠ মাহৰ 9 তাৰিখ। বন্ধুসকল, আজিৰ শ্ৰী গন্ধেশ্বৰী পূজা আৰু লগতে বুদ্ধ পূৰ্ণিমা। আজিৰ তিথি হ'ব পূৰ্ণিমাৰ তিথি। আজিৰ বন্ধুসকল নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ, তাৰপিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব পৰিমক যুগ, তাৰপিছতে শিৱ যুগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি। বন্ধুসকল, আজিৰ জন্মত বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱাৰীগণ, মৰণত দ্বিপ্ৰদোষ। আজিৰ সূৰ্য উদয় হ'ব 4:37, সূৰ্যাস্ত সময় হ'ব 6:02। বন্ধুসকল, আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত ইতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে বা ভাল কিছুমান দিশৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ মানুহৰ প্ৰতি গুৰুত্ব নিদি নিজৰ ইচ্ছামতে কামত মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। আৰু আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিয়া দেখা পোৱা যাব। আৰু কৈছে যে প্ৰথমতে প্ৰশ্ন উত্থাপন হ'ব, কিন্তু এবাৰ কৃতিত্ব লাভ হ'লে এই মানুহবোৰে আপোনালোকৰ বিশেষকৈ পক্ষত থাকিব। কিছুমান ব্যক্তি আপোনালোকক ঈৰ্ষা কৰিব পাৰে বা ঠাট্টা ইটিকিং কৰিব পাৰে কিছুমান ক্ষেত্ৰত আপোনালোকৰ কাম কাজক লৈ, কিন্তু যেতিয়া আপুনি সেইখিনি ক্ষেত্ৰত ছাকচেছ হ'ব, সেই ব্যক্তিসকলে আপোনালোকক বিশেষকৈ প্ৰশংসা কৰিব, আপোনালোকৰ পক্ষত থাকিব বুলি কৈছে বা আপোনালোকক সমৰ্থনো কৰিব। গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দি যাব। যেতিয়া সফল হ'ব সকলোৱে চিনি পাব। আপোনাৰ সামৰ্থ্যবোৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব বুলি কৈছে। আপুনি যে এটা ভাল প্ৰতিভা সম্পন্ন ব্যক্তি বা আপুনি যে কিবা এটা কৰিব পাৰে, সেইখিনি মানুহৰ সন্মুখত উন্মোচন হ'ব বা প্ৰকাশ পাব পাৰে বুলি কৈছে। বিশেষকৈ ধ্যান ৰাখিব লাগিব, ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰি মনোবল বজাই ৰাখিব লাগে। অযথা সময় আপোনালোকে টাইম পাছ নকৰি নিজৰ ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ ফ'কাছ দিব লাগে ছাত্ৰ ছাত্ৰীসকলে। তেতিয়াহে এটা উন্নত ফলাফল বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আগন্তুক আহি থকা দিনবোৰ। যিমান পাৰে আজিৰ দিনটোৰে পৰা নিজৰ কৰ্মৰ ক্ষেত্ৰত, নিজৰ ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ ফ'কাছ দিয়ক। আজি কৈছে যে আকাংক্ষিত সফলতা নাপালে বিশেষকৈ মেঘ ৰাশি জাতক জাতিকাসকলে আতংকিত হোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক। কিবা এটা কামত ছাকচেছ হোৱা নাই, সফল হোৱা নাই, চেষ্টা কৰক, দেখিব সেই কামখিনিৰ ক্ষেত্ৰত আপুনি সফল ৰূপ দিব পাৰিব বা ভাল এটা প্ৰতিফলন দেখিব। গতিকে তৎক্ষণাত ছাকচেছ নহ'বও পাৰে, কষ্ট কৰিব লাগিব। খৰচ কৰাৰ সময়ত আপোনালোকৰ বাজেটটোৰ কথা মনত ৰাখিব লাগিব। আপোনালোকে য'ত খৰচ পাতি কৰি আছে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব, যাতে আপোনালোকৰ টকা পইচা পাছত গৈ পেলাই সমস্যাৰ সৃষ্টি নহয়, তাৰ প্ৰতি আপোনালোকে এক্টিভ হ'ব লাগিব, সতৰ্ক হৈ থাকিব লাগিব। গতিকে সেয়ে কৈছে যে আপোনালোকে খৰচ কৰাৰ সময়ত আপোনালোকৰ বাজেটটো মনত ৰাখিব লাগিব। ব্যক্তিগত কামত আজিৰ দিনটোত কিছু বাধা আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি পেণ্ডিং পে'মেণ্ট লাভ কৰিব পাৰে। ক'ৰবাত যদি টকা পইচা পাব লগা আছিল, সেই ধন পাব পাৰে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা অলপ হ'লেও উন্নত হ'ব। কৰ্মৰ ক্ষেত্ৰত প্ৰায় সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে। নিয়োজিত লোকে নিজৰ কামবোৰ সম্পূৰ্ণ ভক্তিৰে, নিজৰ একাগ্ৰতাৰে কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিব, ছল্ভ কৰিব, দেখিব সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আৰু পদোন্নতি আদিৰ সুযোগ থাকিব। আজিৰ ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত সীমিত হৈ থাকিব। কিছু ভুল বুজাবুজি হ'লেও আপোনালোকে কিছু ধৈৰ্য বজাই ৰাখি সেইখিনি আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰক, কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰি আগবাঢ়ি যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমানৰ বতৰক লৈ অসাৱধান নহ'ব। বিশেষকৈ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক, বিশুদ্ধতাক মনত ৰাখিব বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ দিন। বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয়ৰ লগত মিলিত হৈ আপোনালোকে মানসিক শান্তি লাভ কৰিব। এজন প্ৰিয় বন্ধুক তেওঁৰ বিপদত সহায় কৰি আপুনি সুখী লাভ কৰিব বা সুখ লাভ কৰিব বুলি কৈছে। যেতিয়া আপোনালোকৰ ফ্ৰেণ্ড হওক বা বন্ধু হওক কিবা এটা সমস্যাত পৰি থাকে, আপোনালোকৰ ভাল লগা আপোনালোকৰ প্ৰিয় বন্ধুগৰাকী যেতিয়া বিপদত পৰে, পাৰিলে আপোনালোকে অলপ সহায় কৰিবচোন, নিশ্চয়কৈ মানসিক শান্তি পাব। আজিৰ দিনটোত কিছু লোকৰ বাহন ক্ৰয় কৰাৰ সম্ভৱ বুলি কৈছে। মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে। আজিৰ দিনটোত ধনৰ লেনদেনৰ ক্ষেত্ৰত, টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ জড়িত কোনো কাম নকৰিব বা কৰিলেও চিন্তাশীলভাৱে আপোনালোকে আগবাঢ়িব লাগিব, নহ'লে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে বুলি কৈছে। আত্মীয়ৰ লগত অযথা যুক্তি আপোনালোকে পৰিহাৰ কৰক আৰু আত্মীয়ৰ লগত আপোনালোকে জড়িত হৈ
বা জড়িত বিশেষকৈ হৈ কিছুমান সমস্যা সমাধানৰ উপায় আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰক। প্ৰতিটো সমস্যা অতি কৌশলেৰে আপোনালোকে সমাধান কৰক বুলি কয়। বিশেষকৈ মনত ৰাখিব যে আজিৰ দিনটোত আপোনালোকৰ কোনো পুৰণি নেতিবাচক বস্তু বা কথা বতৰাই আপোনালোকৰ বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নালাগে আৰু বা সেইখিনি মনলৈ আনিব নালাগে। যিবোৰ পাষ্ট হৈ গ'ল অতীত, গতিকে বা অতীতত কিছুমান যদি ভুল হৈছিল, মিষ্টেক হৈছিল, সেইখিনি আপোনালোকে মনত পেলাই আপোনালোকে বৰ্তমানটো বেয়া নকৰিব। গতিকে আগুৱাই যাবলৈ চেষ্টা কৰক, প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক, অৰ্থাৎ বৰ্তমান কালটোক আপোনালোকে গুৰুত্ব প্ৰদান কৰক, নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব। ব্যৱসায়ত ব্যক্তিগত কাৰণত আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰলৈ গুৰুত্ব দিব নোৱাৰিব পাৰে ঘৰুৱা কিছুমান সমস্যাৰ বাবে, কিন্তু কাৰ্যকলাপ পদ্ধতিগতভাৱে চলি থাকিব। কৰ্মচাৰী আৰু আপোনালোকৰ যিসকল আপোনালোকৰ কাম কৰা মানুহ আছে তেওঁলোকৰ পৰা উপযুক্ত সহায় লাভ কৰিব। নিয়োজিত লোকে তেওঁলোকৰ পদৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত সংগী আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰাত বিশেষকৈ কিছু সময় কটাওক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক অধিক ঘনিষ্ঠ হ'ব, ইজনে সিজনৰ আৱেগবোৰ বুজি পাব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভাল হ'ব, কিন্তু বাহ্যিক পৰিৱেশৰ প্ৰতি সাৱধান হ'ব লাগিব। গতিকে সকলো দিশ ধ্যান ৰাখিব লাগিব। গাড়ী মটৰ চলাওঁতে সাৱধান হওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে লাইক এটা কৰি দিব। ওম নমঃ শিৱায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিত্তীয় সম্পৰ্কীয় চিন্তা আঁতৰাই পেলালে মানসিক চাপৰ পৰা উপশম পাব বুলি কৈছে আৰু কৈছে যে লগতে জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰ সৃষ্টি কৰিব আজিৰ দিনটোত। হঠাতে আপুনি এনে এজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিব যি আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব, বা কিছুমান ব্যক্তি টাৰ্মছত আহিব, তেওঁলোকৰ পৰা দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। যিকোনো ধৰ্মীয় যাত্ৰাও আপোনালোকৰ বাবে সম্ভৱ। আৰু আজিৰ দিনটোত কাম কাজখিনি কৰাৰ আগতে, দিনটো কাৰ্যখিনি আপোনালোকে কৰাৰ আগতে আপোনালোকে নিজৰ আৰাধ্য দেৱতাক আপোনালোকে এবাৰ হ'লেও ভক্তি কৰক, তেওঁৰ নাম লৈ আপোনালোকে কামখিনি ষ্টাৰ্ট কৰক, সুন্দৰ প্ৰতিফলন দেখিব। বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক। বন্ধু এজনৰ আৰ্থিক সমস্যাত বিশেষকৈ সহায় কৰিবলগীয়া হ'ব পাৰে, কিন্তু বাজেটৰ কিন্তু ধ্যান ৰাখিব লাগিব। আপোনালোকে তেওঁলোকক সহায় কৰাৰ আগতে আপোনালোকে নিজৰ কথা ভাবিব লাগিব। আপোনালোকৰ মনোভাৱটো যথেষ্ট কোমল, আপোনালোকৰ মনটো কোমল, কিন্তু আপোনালোকৰ মনটোৱে নামানিব। তেওঁলোকক সহায় কৰাৰ বাবে মন যাব পাৰে বুলি কৈছে, কিন্তু নিজৰ কথা ভাবিব লাগিব বৰ্তমান সময়ত। আজিৰ কোনো সমস্যা আপোনালোকৰ যদি হয়, অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন আৰু পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপযুক্ত বুলি প্ৰমাণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে নেতিবাচক প্ৰৱণতা থকা বন্ধু বান্ধৱীৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰাখিব লাগে, টাৰ্মছ নাৰাখিব। গতিকে তেনেধৰণৰ নেতিবাচক প্ৰৱণতা থকা বা বেয়া লগ সংগৰ পৰা যিমান পাৰে নিজকে দূৰত্ব বজাই ৰাখক, নহ'লে পাছত নিজৰে সমস্যা হ'ব পাৰে, পাছত অনুতপ্ত কৰিব। ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কাম কাজ গোপন কৰি ৰাখক। কিছুমান ক্ষেত্ৰত সকলো কাম কাজ, কিবা এটা বিজনেছ কৰিব বুলি আপোনালোকে বিচাৰিছে, প্লেনিং কৰিছে, সকলো প্ৰকাশ কৰি নিদিব, কিছু গোপনভাৱে ৰাখিবলৈ চেষ্টা কৰক। এজন কৰ্মচাৰীয়ে লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখক। যদি কোনো সমস্যাৰ সৃষ্টি হয় ব্যৱসায়িক ক্ষেত্ৰত, তেন্তে আপুনি আপোনালোকৰ নীতিৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে অতি সোনকালে পৰিস্থিতি অনুকূল হৈ পৰিব আপোনালোকৰ প্ৰচেষ্টাত। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। আজিৰ দিনটোত আন্তৰিক হ'ব। যৌৱনৰ বন্ধুত্বত ঘনিষ্ঠতাৰ বাবে প্ৰেমৰ সম্পৰ্কৰ সৃষ্টি হ'ব পাৰে, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত গাড়ী চলাওঁতে সাৱধান হওক, আঘাত পাব পাৰে পৰি পেলাই, গতিকে সাৱধান হ'ব গাড়ী মটৰ চলাওঁতে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়ত গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ কৰ্মক্ষমতা আপোনালোকক বৃদ্ধি কৰিছে, আত্মবিশ্বাস বৃদ্ধি কৰিব। কিছুমান ঘনিষ্ঠ মানুহক লগ পোৱাৰ পিছত আপোনালোকৰ মনত সুখ সৃষ্টি হ'ব, শান্তি লাভ কৰিব। ভ্ৰমণৰ কাৰ্যসূচী আজিৰ দিনটোত কৰা হ'ব পাৰে কিছু লোকৰ, যিটো ইতিবাচক হ'ব, ভাল হ'ব বুলি কৈছে। মুঠৰ ওপৰত দিনটো আপোনালোকৰ ইচ্ছামতে পাৰ কৰা হ'ব, কিন্তু সাৱধানো হ'ব লাগিব। আজিৰ দিনটোত ধ্যান ৰাখিব লাগিব, নিজৰ স্বভাৱত পৰিপক্কতা আনিব। আপোনালোকে কথা বতৰা কৰোঁতে সাৱধান হ'ব। কেতিয়াবা সৰু সৰু কথাক লৈ আপোনালোকৰ বিৰক্তিয়ে ঘৰৰ পৰিৱেশ প্ৰদূষিত কৰিব পাৰে, বেয়া কৰিব পাৰে বুলি কৈছে। গতিকে অপ্ৰয়োজনীয় খৰচো আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচেও আপোনালোকৰ শান্তি আৰু টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে টকা পইচাৰ বাজেটৰ ক্ষেত্ৰতো ধ্যান ৰাখক। ছেভিঙো কৰিব লাগিব, খৰচো কৰিব লাগিব, কিন্তু অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলৰ হতাশাই বিশেষকৈ
তেওঁলোকক জয় কৰিবলৈ নিদিব বুলি কৈছে, কিছু হতাশ অনুভৱ কৰিব বুলি কৈছে। গতিকে নিজকে ষ্ট্ৰং হ'ব লাগিব, নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়ত বৰ্তমানৰ ব্যৱস্থাটো ৰক্ষা কৰাত আপোনালোকৰ সময় খৰচ হ'ব, ইতিবাচক ফলাফলো লাভ কৰিব কিন্তু। গতিকে এতিয়া কোনো নতুন কাম আৰম্ভ নকৰিব, চাব কেনেধৰণে আগবাঢ়িব, কেনেধৰণৰ পৰিৱেশ বা চিটুৱেশ্যন হৈছে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ইউনিয়ন সম্পৰ্কীয় কাম কাজত আপুনি কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ পাব পাৰে। আজি দিনটো ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব, কিন্তু স্বামী স্ত্ৰীৰ মাজত টকা পইচাৰ কথা বতৰাক লৈ কিছু ভুল বুজাবুজি হ'ব পাৰে। সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পালে সুখ আৰু সমৃদ্ধি বাঢ়িব ঘৰখনত। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমানৰ বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে এই সময়ত আপোনালোকৰ কিছু লোকৰ বডি পেইন থাকিব, গাঁঠিৰ বিষ বা এনেকুৱা ধৰণৰ এটা সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপুনি কিছুমান মানুহক বা কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পাব, যি আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব। এনে কিছুমান ব্যক্তিৰ সান্নিধ্যত আহক যে বা তেওঁলোকৰ পৰা দুটা কথা জানিব পাৰে, শিকিব পাৰে। সদায় সেইটো ট্ৰাই কৰিব, চেষ্টা কৰিব। ঠিক সেইদৰে আজিৰ দিনটো আপোনালোকে ট্ৰাই কৰক, চেষ্টা কৰক দুটা কথা জানিবৰ বাবে, শিকিবৰ বাবে। এডুকেশ্যন ইজ লাইফ লং প্ৰচেছ। মানুহ হৈছে, জীৱনটো হৈছে শিক্ষা। আমি জন্মৰ পৰা মৃত্যুলৈকে শিকিয়ে থাকোঁ। ঠিক সেইদৰে আপোনালোকে কিবা এটা শিকিবৰ চেষ্টা কৰক প্ৰত্যেক দিনাই। নিশ্চয়কৈ আপোনালোকৰ জীৱনত ভাল প্ৰতিফলন দেখিব। নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব। পৰিয়ালৰ যিকোনো সদস্য বিবাহৰ লগত জড়িত শুভ কামৰ ৰূপৰেখাও আপোনালোকৰ তৈয়াৰ কৰা হ'ব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে। কেনেকৈ নিজৰ ষ্টাডিটো আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে আজিৰ দিনটোত। অত্যন্ত শুভ দিন। ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত, বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ মতামত আনৰ পৰা পৃথক হ'ব পাৰে, টোটেলি ডিফাৰেঞ্চ হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বিৰোধৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ কথা বতৰাখিনি আনৰ লগত খাপ নাখাব পাৰে, অৰ্থাৎ মিল নাখাব পাৰে, যাৰ ফলত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, তালমিল হ'ব পাৰে। গতিকে ধৈৰ্য ধৰিব, আনৰ কথাও আপোনালোকে গুৰুত্ব দিব, আৰু নিজৰ যদি সেইখিনি বেয়া লাগিছে আপুনি ক'বলৈ নাপাহৰিব। আপোনালোকৰ পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ কামত কিছু অলপ পলম হ'ব পাৰে। আজি আনক সহায় কৰাৰ সময়ত নিজৰ খৰচ বা নিজৰ বাজেটটো আপোনালোকে নিশ্চয়কৈ মনত ৰাখিব লাগিব। সহায় কৰিব, কিন্তু এইটো নহয় যে সহায় নকৰিব, কিন্তু বাজেটৰ কথাও আপোনালোকে চাব লাগিব, নিজৰ কথাও ভাবিব লাগিব বৰ্তমান সময়ত বা প্ৰেজেণ্টত। এই সময়ত ব্যৱসায়ত অনুকূল পৰিকল্পনা আৰু প্ৰত্যাহ্বানসমূহে আপোনাক ৰোমাঞ্চিত কৰিব, আৰু আপুনি প্ৰকৃত নিষ্ঠা আৰু উৎসাহেৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। অত্যন্ত শুভ দেখা পোৱা গৈছে। মনত ৰাখিব যে আপোনালোকৰ পৰিকল্পনা নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখক। কি কৰিব বিচাৰিছে, কেনেকৈ প্লেনিং কৰিব, কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব, গ্ৰ' কৰিব, সেইখিনি ক্ষেত্ৰত নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখক। যেতিয়া আপুনি ছাকচেছ হ'ব মানুহে অট'মেটিকেলি গম পাব। গতিকে কিছুমান সীমাবদ্ধ বা গোপনীয়তা আপোনালোকে অৱলম্বন কৰক, তেতিয়াহে ছাকচেছ হ'ব। এজন কৰ্মৰত ব্যক্তিয়ে কোনো বিষয়ত জড়িত হ'বলৈ চেষ্টা কৰা উচিত নহয় বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব, কিবা এটা উপহাৰ আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ঘৰত আলহী আগমনৰ ইংগিত দেখা পোৱা গৈছে, ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আপোনালোকৰ সুখৰ হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গাড়ী মটৰ চলাওঁতে সাৱধান হওক। স্পীডত গাড়ী মটৰ আপোনালোকে নচলাব, বাহন নচলাব। আঘাতৰ দৰে সমস্যা আপোনালোকৰ মাজেৰে পাৰ হ'বলগীয়া হ'ব পাৰে। গতিকে গাড়ী মটৰ চলাওঁতে সাৱধান হওক। যন্ত্ৰ পাতি কোনো কাম যদি কৰে সাৱধান হ'ব। বাকী শুভ দেখা পোৱা গৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ওম নমঃ শিৱায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। কৈছে যে দৈনন্দিন ৰুটিনৰ পৰা সকাহ পাবলৈ মনোৰঞ্জন, আপোনালোকৰ ভাল লগা কামত বা শিথিলত সময় কটাওক। এনে কৰিলে আপুনি সুখ আৰু নতুন বস্তু লাভ পাব। মানসিক শান্তি লাগেই। মানুহৰ জীৱনত আগবাঢ়ি যাবৰ বাবে কামবোৰ কৰিবলৈ মনৰ যি শান্তি সেইটো যথেষ্ট প্ৰয়োজন। কামৰ প্ৰতি আগ্ৰহী হ'ব আজিৰ দিনটোত। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ফলাফল লাভ কৰিব ভাল এটা। গতিকে কষ্ট কৰিব লাগিব। নেতিবাচক কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক। তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক কিছুমান ক্ষেত্ৰলৈ, নহ'লে বেছি চিন্তা কৰিলে কিছুমান সুবিধাও হাতৰ পৰা যাব পাৰে বা আঁতৰি যাব পাৰে। গতিকে দেখিছে যে এইখিনি ল'লে আপোনালোকৰ লাভ হ'ব। এইখিনি ক্ষেত্ৰত
বা এনে ধৰণৰ কিছুমান সিদ্ধান্ত বা এনেকুৱা ধৰণৰ আপোনালোকৰ অপৰচুনিটি আহিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত এক্টিভ থাকিব অত্যধিক অনুশাসন থাকিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব তেওঁলোকৰ পৰা আপুনি এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত অফিচত বিশেষকৈ বা কৰ্মৰ ক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় কামত কাৰো সহায় ল'ব নালাগে আৰু নিজে কৰক নিজৰ কাম কাজখিনি বেটাৰ ফল পাব বুলি কৈছে ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আজিৰ দিনটো সকলো সদস্যই নিজৰ দায়িত্ব বুজি পাব আপুনি নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাক বুলি কৈছে বা ইজনে সিজনক কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক আনৰ প্ৰেমৰ লগত তুলনা নকৰিব তুলনাৰে আপোনালোকৰ মাজত কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপৰ ফলত এচিডিটি আৰু মূৰৰ বিষ হ'ব পাৰে অত্যধিক আবেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে খং ৰাগবোৰ পৰিহাৰ কৰক আবেগত কোনো সিদ্ধান্ত নল'ব গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব ওম নমঃ শিৱায় জয় মা লক্ষ্মী তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটো আপোনালোকে কি কাম প্ৰথমতে কৰিব তাৰ এখন তালিকা যদি প্ৰস্তুত কৰি লয় আপোনালোকৰ বাবে সুবিধাজনক হ'ব দিনটোৰ ভিতৰত ব্যস্ততাপূৰ্ণ থাকিব কিন্তু ইয়াৰ ফলাফলো আপোনালোকে ভাল পাব ব্যস্ত থাকিব যদি তাৰ ফলাফল আপোনালোকৰ ইতিবাচক পাব বন্ধুৰ লগত লগ পোৱাৰ সুখৰ সময় বুলি কৈছে অৰ্থাৎ তেওঁলোকক যেতিয়া লগ পাব মনত শান্তি লাভ কৰিব আপুনি আপোনালোকৰ ব্যক্তিগত আৰু আৰ্থিক কাম-কাজবোৰ ভালদৰে সংগঠিত কৰি ৰাখিব পাৰিব বা চলাই নিব পাৰিব ধ্যান ৰাখিব লাগিব নিজৰ গুৰুত্বপূৰ্ণ কথাবোৰ নিজে চম্ভালিব বা নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰক সপোনৰ জগতৰ পৰা ওলাই যাওক বুলি কৈছে অৰ্থাৎ আপোনালোকে ভাবি থাকিলে নহব যে এইখিনি কৰিম সেইখিনি কৰিম কিন্তু বাস্তৱত তাক ৰূপ দিবৰ বাবে চেষ্টা কৰিব লাগিব অৰ্থাৎ হে কৈছে যে সপোনৰ জগতৰ পৰা আপোনালোকে যিমান পাৰে ওলাই যাওক আৰু বাস্তৱ অৰ্থাৎ প্ৰেজেন্টত আপোনালোকে দিঠকত সেইবোৰ পূৰণ কৰিবৰ বাবে বা দিঠকত সেইখিনি পূৰ্ণ কৰিবৰ কাৰণে বা সম্পূৰ্ণ কৰিবৰ বাবে কাম কৰক বুলি কৈছে কাৰোবাক বিশ্বাস কৰাটো কিছুমান ক্ষেত্ৰত ক্ষতিকাৰক হ'ব পাৰে জোখতকৈ বেছি গতিকে ধ্যান ৰাখক নিজৰ কামবোৰ নিজে কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সুন্দৰ প্ৰতিফলন দেখিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো ব্যৱসায়িক খণ্ডৰ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে কামবোৰ আনৰ ওপৰত এৰি দিয়াৰ পৰিৱৰ্তে ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ নিজৰ কামখিনি বা নিজৰ তত্ত্বাৱধানত কামখিনি কৰক বুলি কৈছে শুভ ফল পাব কাৰখানাৰ যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে গতিকে সাৱধানে সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব বৈবাহিক সম্পৰ্কত কিন্তু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে যিমান পাৰে সম্পৰ্ক মধুৰতা আপোনালোকে আনিবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে কিছু জাতক জাতিকাসকলৰ দূৰত্বৰ সৃষ্টি হ'ব পাৰে গতিকে ৰিলেশ্যনবোৰ ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ পৰিস্থিতিয়ে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব গতিকে ধ্যান ৰাখক কিয়নো ই আপোনালোকৰ কৰ্ম ক্ষমতাত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব তেতিয়া ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ লাভ কৰি থাকিবলৈ সক্ষম হ'ব নটিফিকেশ্যনবোৰ পাই থাকিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ সপোনবোৰ বাস্তৱত ৰূপ পাওক তাৰে কামনা কৰিছোঁ এবাৰ এছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ঘৰখনত চলি থকা কিছুমান সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব আজিৰ দিনটো চলি থকা যিকোনো আপোনালোকৰ কনফিউজন আপোনালোকৰ সন্দেহ অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শ বা তেওঁলোকৰ পৰা কিছু গাইডেন্স লাভ কৰিব যাৰ দ্বাৰা আপোনালোকে সমাধানৰ উপায় পাব বুলি কৈছে যিকোনো বিশেষ কামৰ বাবে কৰা যি প্ৰচেষ্টা যি আপোনালোকৰ কাম কৰা যি একাগ্ৰতা সেইখিনি আত্মবিশ্বাসৰ এটা ফল পাব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু এইখিনি ক্ষেত্ৰত সফলো হ'ব বুলি কৈছে গতিকে নিজৰ কাম কাজখিনি সদায় সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে চেষ্টা কৰক সমাজত সন্মান বাঢ়িব খ্যাতি বৃদ্ধি পাব অতিথিৰ আগমনৰ বাবে আপোনালোকে ভাল খবৰ পাব পাৰে বা ঘৰখনৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব ধ্যান ৰাখক বিভ্ৰান্তিৰ অৱস্থাত থকাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতাৰ ওপৰত আস্থা ৰাখক বিশ্বাস ৰাখক আত্মচিন্তাত কিছু সময় কটাওক নিজে অকলে অলপ সময় কটাওক যে কেনেধৰণে আগবাঢ়িব ফিল কৰক যে আপোনালোকৰ নিজৰ কাম কাজখিনি কেনেকৈ কৰিব ভাল কৰিব কি পদ্ধতিৰে কৰিলে আপোনালোকৰ ভাল হ'ব সফল হ'ব পাৰিব সাকসেছ হ'ব সেইখিনি ক্ষেত্ৰত যদি আত্মচিন্তাত কিছু সময় কটায় ভাল হ'ব যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে ভালদৰে চিন্তা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ খন্তেকীয়াৰ সমাধান নিশ্চয়কৈ পাব ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি হয়তো ব্যৱসায় কামৰ বাবে বিশেষকৈ কামৰ ভাল খবৰ পাব পাৰে যাৰ বিষয়ে আপুনি আশা এৰি দিছিল বা কিছুমান ক্ষেত্ৰত এটা
সুন্দৰ প্ৰতিফলন ব্যৱসায় কাম কাজখিনি আপোনালোকে সুন্দৰভাৱে চলাই নিব পাৰিব এই সময়ছোৱাত আপোনাৰ পুৰণি দলবোৰৰ সৈতে আপোনালোকৰ যোগাযোগত থাকক বুলি কৈছে অদূৰ ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব সকলোৰে লগত টাৰ্মছবোৰ ভাল কৰি ৰাখিব ব্যৱসায় ক্ষেত্ৰত নিশ্চয়কৈ সফল হ'ব কিছুমানৰ পৰা ভাল অপৰচুনিটি সুযোগ সুবিধাও লাভ কৰিব গতিকে কোনো ব্যক্তিৰ সৈতে আপোনালোকে হাই কাজিয়া নকৰিব বা ৰিলেশ্যনবোৰ বেয়া কৰি নল'ব গতিকে ধ্যান ৰাখিব আজিৰ দিনটোৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলৰ কামৰ শলাগ লোৱা হ'ব পাৰে আপোনালোকৰ কাম কাজখিনি বেটাৰ কৰিবৰ কাৰণে ভাল কৰিবৰ বাবে যত্ন লওক যিমান পাৰে প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে শান্তিপূৰ্ণ হৈ থাকিব প্ৰেমৰ কাৰণে কিন্তু টকা আৰু সময় আজিৰ দিনটোত অপচয় হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব পাৰে অলপ সাৱধানে আপোনাক কৈছে যে আজিৰ দিনটোত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবৰ বাবে যত্ন লওক বুলি কৈছে আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আপোনালোকে লাভ কৰি থাকিবলৈ সক্ষম হ'ব মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে যাতে তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় আজিৰ ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত যিকোনো কাম কৰাৰ আগতে যদি আপোনালোকে সম্পূৰ্ণ পৰিকল্পনা সম্পূৰ্ণ প্লেনিং আৰু খচৰা যদি প্ৰস্তুত কৰি লয় বা আপোনালোকে তালিকা এখন যদি প্ৰস্তুত কৰি লয় আপোনালোকৰ কামত ভুল হোৱাৰ পৰা ৰক্ষা পৰিব বা ভুল কমকৈ হ'ব বা মিষ্টেক কমকৈ হ'ব বা নহ'ব পাৰে গতিকে সেই দিশৰ প্ৰতি ধ্যান ৰাখিব লাগিব আমি সদায় সেইখিনি ক্ষেত্ৰত এক্টিভ হ'ব লাগে মনোৰঞ্জন সম্পৰ্কীয় আজিৰ দিনটোৰ কাম কাজত সময় অতিবাহিত কৰা হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব নিজৰ কেৰিয়াৰৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিজৰ কামৰ প্ৰতি সজাগ হ'ব কিছু নতুন কামৰ পৰা আপোনালোকৰ প্ৰথম উপাৰ্জনৰ সম্ভাৱনা আছে আজিৰ দিনটোত ধ্যান ৰাখক খৰখেদা আৰু অসাৱধানতাৰ বাবে যিকোনো কাম কৰিলে বিশেষকৈ ক্ষতি হ'ব পাৰে খৰখেদা আৰু অসাৱধানতাৰে আপোনালোকে কিছুমান কাম কৰিলে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে গতিকে ধ্যান ৰাখক আনৰ কথাত প্ৰভাৱিত হোৱাৰ পৰিৱৰ্তে নিজৰ চিন্তাক নিজৰ যি চিন্তাধাৰা আছে তাক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আনে পৰামৰ্শ দিবই আনে কিছুমান কথা ক'বই গতিকে সকলোৰে যদি কথাবোৰ শুনিবলৈ যায় তেনেহ'লে আপোনালোকৰ বাবে সমস্যা হ'ব পাৰে কিছু ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনোযোগ পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে আপোনালোকৰ কেৰিয়াৰৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ ইচ্ছামতে ব্যৱসায়িক আৰু চৰকাৰী কাম কাজৰ আয়োজন হ'ব পাৰে কিছু নতুন কাম পাব পাৰে আজিৰ দিনটোত ইয়াৰ ওপৰত অত্যাধিক আপোনালোকৰ সময় দিব লাগিব অধিক কষ্ট কৰিব লাগিব নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে কাৰ্যালয় বা কৰ্মস্থলীত বিশেষকৈ কৰ্মচাৰীৰ মাজত সমন্বয় থাকিব আণ্ডাৰষ্টেণ্ডিং থাকিব প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোৰ সমস্যাবোৰ শান্তিৰে সমাধান কৰক যিকোনো সমস্যা আহিলে শান্তিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ ঘৰখনতে হওক আপোনালোকৰ প্ৰেম জীৱনতে হওক সুখ আৰু শান্তিৰে আহিব প্ৰেমৰ সম্পৰ্কত কথা বতৰা মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত দৈনিক আপোনালোকৰ কাম কাজ সংগঠিত কৰি ৰাখিব পাৰিব দৈনন্দিন কাম কাজ আৰু কৈছে যে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক অলপ অসাৱধানতাৰ বাবে আপোনালোকৰ শৰীৰটো অসুস্থ হৈ পৰিব পাৰে গতিকে সাৱধান হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব পাৰিলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি কোনো আপোনালোকৰ আধৰুৱা কাম আছিল সেই আধৰুৱা কামখিনি পূৰণৰ দিশত আগবাঢ়িব অৰ্থাৎ সম্পূৰ্ণ হ'ব পাৰে যদি কোনো চৰকাৰী পদক্ষেপ আপোনালোকৰ চলি আছে তেন্তে আজি তাৰ লগত জড়িত সমাধান পোৱাৰ সম্ভাৱনা আছে আপুনি এজন বিশেষ বন্ধুক লগ পাব আৰু ইতিবাচক কথা বতৰা পাতিব দুটা কথা জানিব পাৰিব শিকিব পাৰিব আপোনালোকৰ সম্পৰ্কবোৰ মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব ধ্যান ৰাখক যিকোনো কাম কৰাৰ আগতে সেই বিষয়ে সম্পূৰ্ণ তথ্য লওক অভিজ্ঞতাৰ অভাৱে আপোনালোকৰ কিন্তু কিছুমান কাম নষ্ট কৰিব পাৰে কাৰোবাৰ মধ্যস্থতাত আদালতৰ গোচৰ বা সম্পত্তি সম্পৰ্কীয় বিবাদ সমাধানৰ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাই নিশ্চিতভাৱে কাম কাজত কিছু উন্নতি আনিব গুৰুত্ব সহকাৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক নিয়োজিত লোকে উৎসাহ লাভ কৰিব আজিৰ দিনটো প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব কিন্তু আপোনালোকৰ মাজত থকা যি মিছ আণ্ডাৰষ্টেণ্ডিং ভুল বুজাবুজি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ সময়মতে সমাধানৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত কিছু সমস্যাৰ অনুভৱ কৰিব পাৰে এই সময়ত কৈছে যে বতৰত বিশেষকৈ বাহিৰৰ খাদ্য পাতিবোৰ পৰিহাৰ কৰক মছলাজাতীয় খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰক গেছ এচিডিটিৰ সমস্যাৰ বাবে আপোনালোকৰ পেটৰ কিছু অসুবিধা হ'ব পাৰে বা আপোনালোকৰ প্ৰব্লেম দেখা দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব
শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দুটা কথা জানিবৰ বাবে চেষ্টা কৰক আজিৰ দিনটো সৃষ্টিশীল আৰু আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে কামত কটাব যিয়ে আপোনাক বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ দিব সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম-কাজত অৰিহণা যোগাটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ সন্মান আৰু স্বীকৃতি বৃদ্ধি পাব ধ্যান ৰাখিব লাগিব যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় কিছু লোকৰ বিষয় চলি আছে তেনে তাত কিছু বিঘিনি হ'ব পাৰে সমস্যা আহিব পাৰে ধ্যান ৰাখিব অতিৰিক্ত কামৰ বুজাৰ বাবে প্ৰকৃতিত খিংখিঙীয়া থাকিব পাৰে কিছু আপোনালোকৰ খং ৰাগবোৰ উঠি থাকিব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা বিশেষকৈ যুৱক যুৱতীসকলে নিজকে আঁতৰাই ৰাখিব লাগে অন্যথা আপোনালোকৰ বিশ্বাসযোগ্যতাও কমি যাব পাৰে ব্যৱসায়ত এই সময়ত সামগ্ৰী বিপণন আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ ব্যৱসায়ত সেইখিনি লাগিবই আপোনালোকে বিজ্ঞাপন দিব লাগিব এডভাৰটাইজমেণ্ট আপোনালোকৰ প্ৰয়োজন আছে বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ গতিকে ধ্যান ৰাখক কেনেকৈ নিজৰ আপোনালোকৰ ব্যৱসায়টো আগবঢ়াই নিব কেনেকৈ ব্যৱসায়টো আপোনালোকে গ্ৰ' কৰিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব বুলি কৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব যিকোনো ঋণ বা আপোনালোকে বা টকা পইচা কাৰোবাৰ পৰা লোৱাৰ আগত বিশেষকৈ এবাৰ হ'লেও ভাবি চাওক যে সেইখিনি লোৱাৰ পিছত আপুনি কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বা সেইখিনিৰ পৰা আপোনালোকৰ কিমান ধৰণৰ লাভ হ'ব কেনেধৰণৰ উপকৃত হ'ব সকলো দিশ আপোনালোকে চাই চিতি ভাবি চাওক বুলি কৈছে তাৰ পিছতে লওক বুলি কৈছে নিয়োজিত লোকসকলে যিকোনো কাৰ্যালয় প্ৰকল্প উন্নত পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ যি কোম্পানী বা সংস্থাটো আছে লাভৱান হ'ব পৰিয়ালৰ সৈতে কিছু সময় কটাওক বৈবাহিক জীৱনত বিশেষকৈ বাহিৰৰ মানুহৰ লগত ঘনিষ্ঠতাই পৰিয়ালৰ পৰিৱেশ আপোনালোকৰ বেয়া কৰিব পাৰে বিনষ্ট কৰিব পাৰে এই কথা মনত ৰাখিব লাগিব প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে গতিকে এই কেইদিনত যি ধৰণৰ আপোনালোকে কামৰ বোজা লৈছে বিশেষকৈ সেইখিনি পৰিহাৰ কৰিব লাগিব কাৰণ এই মানসিক চাপ আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব বুলি কৈছে গতিকে নিজকে ফ্ৰী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক যিমানখিনি আপোনালোকে লুট ল'ব পাৰে কামৰ সেইখিনিহে লওক বুলি কৈছে যোগাসন কৰক ব্যায়াম কৰক ধ্যান কৰক ভাল প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় জয় মা লক্ষ্মী মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমেৰে এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব সমাজ আৰু আপোনালোকৰ আত্মীয় মাজত আপোনালোকৰ এক বিশেষ স্থান থাকিব ঘৰৰ পৰিৱেশ অনুশাসিত আৰু সুখদায়ক হৈ থাকিব বুলি কৈছে যিকোনো নতুন প্ৰকল্পৰ সন্দৰ্ভতো কিছুমান গুৰুত্বপূৰ্ণ ডিছকাছন বা আলোচনা আপোনালোকৰ হ'ব পাৰে ধ্যান ৰাখিব লাগিব আজি কোনো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ ধনৰ লেনদেনৰ ক্ষেত্ৰত আপোনালোকে লেনদেন বা প্ৰতিশ্ৰুতি তৎক্ষণাত নকৰিব ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে আৰু আপোনালোকৰ সম্পৰ্কটো বিৰূপ প্ৰভাৱ পৰিব পাৰে পুৰণি নেতিবাচক কথাবোৰে আপোনালোকৰ বৰ্তমানৰ কাম কাজখিনি নষ্ট কৰিব পাৰে আজিৰ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ সঠিক শৃংখলা বজাই ৰাখিবলৈ আপোনাৰ কাৰ্যকলাপত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে পৰিয়ালৰ মানসিক চাপে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বিপণন সম্পৰ্কীয় কামত বিশেষ গুৰুত্ব দিব লাগিব তেতিয়াহে আপুনি সফল হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্ক আজিৰ দিনটোৰ মধুৰতা থাকিব কিন্তু টকা পইচাৰ কিবা এটা বিষয়ক লৈ আপোনালোকৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে সেইখিনি নৰ্মেলি সমাধান কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কত সীমাৰ ভিতৰত ৰখাটো অতি প্ৰয়োজনীয় বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব সীমা চেৰাই নাযাব নহ'লে সমস্যা হ'ব পাৰে ইজনে সিজনৰ আৱেগবোৰ বুজি পাব লাগিব কিছুমান ক্ষেত্ৰত আপোনালোকৰ আৱেগবোৰ বুজি নোপোৱাৰ ফলত মনৰ ভাৱবোৰ বুজি নোপোৱাৰ ফলত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব বাকী শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা কাৰণত মানসিক চাপ আৰু হতাশাৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব পাৰে গতিকে মীন ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু ইতিবাচক হৈ থাকক সদায় নিজৰ মনটো পজিটিভ কৰি ৰাখক বুলি কৈছে ফৰকাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক প্ৰকৃতিৰ মাজত কিছু সময় কটাওক এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ বাবে আজিৰ দিনটোত বিশেষকৈ যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰা উচিত নহয় পাছত গৈ আপোনালোকে ফিল কৰিব যে কিয় ভালকৈ অধ্যয়ন নকৰিলোঁ বা ষ্টাডিৰ ক্ষেত্ৰত কিয় আমি ঢিলা কৰিছিলোঁ তেনেকুৱা ধৰণৰ এটা ফিল নোহোৱাৰ আগতে বা ফলাফল বেয়া নোহোৱাৰ আগতে আপোনালোকে আগতীয়াকৈ প্ৰস্তুত হ'ব লাগিব নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো নিজে আগবঢ়াই নিবৰ বাবে চেষ্টা কৰিব লাগিব কেনেকৈ ছাকচেছ হ'ব পাৰি কেনেকৈ সফল হ'ব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক আজিৰ দিনটোত বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে দুটা কথাৰ প্ৰতি ধ্যান ৰাখক বিশেষভাৱে আপোনালোকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আৰু আপোনালোকৰ চিন্তাধাৰাৰ কিছু পৰিৱৰ্তন কৰিব লাগিব নিজকে আপগ্ৰেড কৰি ৰাখক ভাল প্ৰতিফলন দেখিব নিশ্চয়কৈ সফল হ'ব বন্ধুসকল যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি দকৈ চিন্তা কৰি সিদ্ধান্তবোৰ লওক
তেতিয়া এটা সুন্দৰ প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে বা প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।